মই যে আজি ভাত চাত নাখাওঁ দেই। কিনো বনাইছে খপাই এজনীয়ে চেৰেনা নবৌৰ কথা কৈছোঁ। কিনো সেই পচলা ভাজিছে, দাইল বনাইছে, মোৰ একদম খাব মন নাযায়, দেখিব মন নাযায়। এজনী আমাৰ ঘৰত আহি লোৱাৰ পিছত একদম নিজকে সেই মালিকনী বুলি ভাবিবলৈ লৈছে তাই। মই এখন ঘৰৰ পৰা ওলাই যাবলৈ পোৱাই নাই, মোক একদম কৈয়ে থাকে কাইলৈ পৰহিলৈ ওলাই যাবা। আৰে এইখন মোৰ ঘৰ, আকৌ মোক কৈ থাকিবলৈ আহে তাইকে বিয়া দিব লাগিব, বিয়া দিব লাগিব। বিয়াটোতো এনেও হ'ম, তাই একেবাৰে বেছি। জীয়া তুমি এনেকৈ ওচৰত মাৰি গুচি আহিলা যে ডাইনিং হলৰ পৰা, ভাত নোখোৱা নেকি? নেখাওঁ মই ভাত চাত, মোৰ এইবোৰ খাই ভাল নালাগে, পচলা চচলা এইবিলাক। আপোনালোকে খগে যাওক, নাখাওঁ। জানো তোমাৰ মন চন বেয়া হৈ আছে বুলি, নবীনৰ যে গা বেয়া সেইকাৰণে তুমি মন মাৰি আছা, মই জানো নহয়। আপুনি কেনেকৈ গম পালে? গম পাওঁ নহয়, নিউজবিলাকতচোন দিয়ে আছে ভেকুলী গাঁৱত বহুত বেমাৰ হৈছে মানুহবিলাকৰ, বমি শৌচ সেইবিলাক হৈ গোটেই হস্পিটেলাইজ হৈছে বুলি মই জানো নহয়। নবীনৰ ঘৰটো তাতেই হয় ন, তাইৰো চাগে হৈছে। তাকে নবীনৰো গা বেয়া হৈছে, সেইকাৰণে মোৰ চিন্তা লাগিছে। আকৌ সেইখন গাঁৱলৈ মই এতিয়া যাবও নোৱাৰোঁ, গ'লে মানে মোৰো বেমাৰ হৈ যাব। কিনো কৰোঁ, উপায়বিহীন হৈ গৈছোঁ আৰু। ধৈৰ্য ধৰা, চব ঠিক হৈ যাব। বৌ মাহঁতক হ'লে কৈ দিব দেই, কিন্তু নবীনৰ ঘৰখন চাই অহাৰ পিছত এইখন বহুত ভিতৰৰ গাঁও, আমুক তামুক নিদো নকৰোঁ কৈ আছে। মই কিন্তু তালৈহে বিয়া হ'ম কৈ দিব আকৌ। তাকে ময়ো শাহুমাক বুজাইছোঁ আৰু এখেতকো বুজাইছোঁ, কিন্তু বুজিয়ে নাপায় দেখোন ক'লে মানে। ভালকৈ অলপ বুজাই মেলি ক'বচোন, নবীন ল'ৰাটো ভাল হয়, পইচা পাতি কম থাকিব পাৰে, কিন্তু সি বহুত ভাল ল'ৰা। ঠিক আছে, মই আকৌ এবাৰ কথা পাতিম বাৰু শাহুমাৰ লগত আৰু এখেতৰ লগত। এতিয়া তুমি ভাত খোৱাহি আহা, এনেই খং কৰি ভাত নাখালে বেয়া হ'ব নহয় কথাটো। ঠিক আছে বাৰু বৌ, গৈছোঁ ব'লক। এনেকৈ সৰু সৰু কথাত ভাত নাখাওঁ পানী নাখাওঁ বুলি নকয় নহয় জীয়া। এতিয়া তুমি ডাঙৰ হ'লা, সৰু ছোৱালীৰ নিচিনা নকৰিবা, বেয়া দেখি নহয়। অকণমান বুজিবলৈ চেষ্টা কৰা কথাবোৰ। ঠিক আছে ব'লক, মই কাৰো কথা শুনিব নোৱাৰোঁ দেই, মই চাগে যি টি কৈ থাকিব, ব'লক। হ'ব আহা। সেই ভিক্ষাৰী জাতটোলৈ মই ছোৱালী দিবলৈ নাই কথা সিমানে। ঘৰেই চাবানে, ৰাস্তাই চাবানে, কিয়ে নাচাবা একেবাৰে। আয়ো গাঁওখনত গৈ সোমাইছোগৈ, গোটেইখন হাবিয়ে হাবিয়া, কি যে কম আৰু দেই। তাৰপিছত দূৰ দূৰণিলৈকে এখনো দোকান নাই, পোহাৰ নাই, ৰাস্তাৰ অৱস্থা নাই। বাঁহনি তলে তলে গৈছোঁহেও, বাঁহৰ সাঁকুৱেদি গৈ পেনি ওলাইছোগৈ সিহঁতৰ ঘৰটো। অৱস্থাই নাই, মই ক'লোঁ নহয়, অৱস্থাই নাই। ক'তনো পাইগৈ আৰু আমাৰ এইবোৰে নাজানো আৰু। আমাৰ এইখন ঘৰ পাব, সেইখন ঘৰলৈ মই কেনেকৈ দিওঁ ছোৱালীজনী? ক'লেও নুবুজে, হেৰিও নকৰে আমাৰ ছোৱালীজনীয়ে। জীয়া কথা কৈছোঁ, কালি ৰাতি একদম ভাতেই নাখাওঁ বুলি কৈ দিলে। মই বোলো কেনেকৈ ভাত নাখাওঁ চাওঁচোন বোলো, তাৰপৰা খালেহি বাৰু। কেনেকৈ যে এৰুৱাওঁ এই ঘটিয়াম পাতিয়াম সেই লম্পটটো, সেইটো নবীন নে কি, সেইটো কেনেকৈ যে এৰুৱাওঁ আৰু কৈছোঁ নহয়। ঠেককৈ চিলাবলৈ মন যায় ল'ৰাটো দেখিলে, মোক দেখিবলৈ মন নাযায় কৈছোঁ নহয়। মা অকলে অকলে কি বকি আছা তুমি? নকবি আৰু, এই ছোৱালীজনীয়ে মোৰ তেজটোৰ পৰা খাইছে আৰু, চুহি খাইছে আৰু। জীয়াৰ কথা কৈছোঁ, কথা এটা ক'লে নুশুনে, কথা এটা ক'লে নেমানে। ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই সেইটো এৰি দে বোলো, এৰি দে বুলি ক'লোঁ। একদম ফেপেৰি পাতি গোটেইটো ফেপ তুলি পেলাই ওলাই গৈছে ঘৰৰ পৰা এতিয়া। তাইক কথা কোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই কথা মা, তাইক বুজাই লাভ নাই। তাই আৰু সেইটোলৈ যাবহে যাব আৰু। এদিন মাতিবিচোন নবীনক আমাৰ ঘৰলৈ আকৌ এদিন। সেইদিনাখনতো ঘৰৰ পৰা পলাই দিলে নে ঘৰতে আছিলে নাজানো আৰু, আকৌ এদিন কথা পাতিব লাগিব তাৰ লগত। সেইদিনাখন সি পলাই দিলে যেনহে লাগিছে মোক, আমি যাওঁতে। এদিন তাক মাতিব লাগিব, জীয়া হতুৱাই মতাব লাগিব তাক ঘৰলৈ। মতাবি তাক এদিন। এনেকুৱা লাজ দিম নহয়। মোৰ ছোৱালীক ভাল পাবলৈ হয় বোলো। তই সেই অকাত কি তোৰ জানানে? অকাত দেখুৱাই দিম বুলি ক'ম। অৱস্থা পাতি যিখনহে বোলো তোৰ বোলো মোৰ ছোৱালীক তাই ভালকৈ পিন্ধাব পাৰিবি নে, খুৱাব পাৰিবি তাই বোলো। সেইবোৰ কৰিলে বেয়া হ'ব নেকি মা? আমাৰ আকৌ জীয়াই আকৌ নতুন হেৰি নাটক কৰিব আকৌ সেইবোৰ কৰিলে মানে। সেইবোৰ নাই। মই লোকৰ ঘৰৰ পৰা এজনী আনি পেলাই এইখন ঘৰ আনি কৰিম, আৰু মই নিজৰ ছোৱালীজনী ভিক্ষাৰী ঘৰলৈ দিম। কথা হ'ল নেকি? তাক কথা ক'বলৈ আহিছ? মই তাক মুঠতে এৰুৱাইহে আহিছোঁ জীয়াৰ ওচৰত। তই কৈ দিবি জীয়াক, কাইলৈ সেই নবীনক মাতিছে বুলি কৈ দিবি। ঠিক আছে মা, মই কৈ দিম বাৰু। তেজ খাব এইবোৰ, মোৰ তেজটোৰ পৰা খাইছে আৰু কৈছোঁ নহয়। একদম মানে এইবোৰ ছোৱালীক মানে কি ক'ম আৰু দেই। ঐ দোস্ত, ভালকৈ থাকিবিগৈ কেৰেলাত গৈ পেলাই। মই তোক বহুত মিছ কৰিম। তইও ভালকৈ থাকিবি। আৰু মই আৰু জীয়া যে কেৰেলাত যামগৈ, কোনেও যাতে খবৰ নাপায়। নাই মই কাকোৱেই নকওঁ। জীয়া ইমান দেৰি অহা নাই যে, তাইলৈ ৰৈ আছোঁ, এতিয়া ট্ৰেইন আহিবই। নবীন মই আহিলোঁ। ভালেই হ'ল। মই ভাবিছিলোঁ বোলো ইমান দেৰি অহা নাই, ট্ৰেইন গুচি গ'ল তেনে এতিয়া। ট্ৰেইন আহিবলৈ এতিয়া আধা ঘণ্টা আছেই, তুমি এনেই চিন্তা কৰিছা। ট্ৰেইন আহিব বাৰু আধা ঘণ্টাৰ পিছত। তহঁতি কিবা কিবি খাই ল'লি নে নাই? খালোঁ ধুনীয়াকৈ মই মেগী বনাই খাই আহিছোঁ। মায়ে নেদেখাকৈ ডাঙৰ বেগটো উলিয়াই আনিছোঁ। মা পিছফালে সেই খুতৰা বুটলিবলৈ গ'লগৈ, মই বেগটোলৈ ওলাই গুচি আহিলোঁ আৰু।
আপদে বিপদে মাক চাবি মই ওলাই গৈছোঁ কিমান বছৰলৈ নাহোঁ ঠিক নাই এবছৰো হ'ব পাৰে 2 বছৰো হ'ব পাৰে 3 বছৰো হ'ব পাৰে ভালকৈ টকা অলপ ঘটিহে মই ঘূৰি আহিম যাতে জীয়াৰ মাক দেউতাকে মোক ধনী হিচাপে দেখা পায় চাম দে দোস্ত তোৰ মা মোৰ মাৰ নিচিনাই মোক বহুত মৰম কৰে মই নিজৰ ল'ৰাৰ নিচিনাকৈ বিপদে আপদে চাম বাৰু মাজে সময়ে ফোন এটা কৰিবি একেবাৰে পাহৰি নাযাবি আৰু নাপাহৰোঁ দে নাপাহৰোঁ তোকনো মই কেনেকৈ পাহৰিম সৰুৰ পৰা LP স্কুলৰ পৰাই আমি একেলগে ডাঙৰ হোৱা মোৰ প্ৰতিটো অসুবিধাত প্ৰতিটো প্ৰব্লেমত তই আছ মোৰ লগত সহায় কৰিছ তোক মই কেনেকৈ পাহৰিম বাৰু ভালকৈ থাকিবি গৈ দুইটা অচিনাকি জেগা হিন্দী ভাষী মানুহ আৰু তাতে তহঁতি দুটা ইয়াৰ পৰা গৈছ গাঁৱৰ মাজৰ পৰা অকণমান সাৱধানে থাকিবি ভয়েই লাগে তই চিন্তা নকৰিবি আমি তোক খবৰ খাতি দি থাকিম মাজে সময়ে ফোন এটা তয়ো কৰিবি হ'ব দে মোৰ যে মনটোৱে বেয়া লাগিছে ঘৰত মই খং কৰি ওলাই আহিছোঁ মায়ে মোক কৈ আছিলে নবীনক বাদ দি বেলেগ ল'ৰালৈ তোক বিয়া দিম কৈ আছিলে খঙতে ওলাই গুচি আহিলোঁ আমি যদি আজি কেৰেলালৈ গুচি নাযাওঁগৈ তোমাৰ বিয়া অহা মাহতেই কৰি দিব তোমাৰ মায়ে আৰু তোমাৰ দাদাই তোমাক কেতিয়াও মোলৈ বিয়া নিদিয়ে সেইকাৰণেহে এইটো ষ্টেপ ল'বলগীয়া হৈছে গম পাইছোঁ মই ঘৰতে থকা ছোৱালীজনী তোক কৰিবলৈ নিদিয়া ছোৱালীজনী আজি যে এনেকৈ ওলাই আহিছোঁ একমাত্ৰ তোমাৰ বাবেই তুমি কিন্তু মোক এনেকুৱা নিথৰুৱা নকৰিবা আকৌ দেই মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি জীয়া মই তোমাৰ কাৰণেই ওলাইছোঁ বাহিৰত কিজানি দুটকামান বেছিকৈ ঘটিবলৈ পাওঁৱেই ইয়াত ব্ৰইলাৰ বিজনেছ কৰি মোৰ ইমান এটাও পইচা হোৱা নাই বাহিৰতে গৈ কিবা কোম্পানী ফেক্টৰীত সোমাই মই পইচা গোটাম আছে তোমাৰ ওপৰত বিশ্বাস আছে বাবেই মই এনেকৈ ওলাই আহিছোঁ সেয়া ট্ৰেইন আহিছে নবীন ট্ৰেইন আহিলে বেগটো দে ঐ ভালকৈ থাকিবি যাওঁ দেই যা বাই নবীন আহা সেই প্ৰভু দুইটাকে ৰক্ষা কৰিবা আৰু ঘৰৰ বিপথে গৈ পেলাই দুইটাই এতিয়া পলাব বিচাৰিছে দুইটাকে ৰক্ষা কৰিবা আৰু প্ৰভু বোলা কোবাকুবিকে বোলা জয় বিশ্বকৰ্মা ভালে কুশলে দুইটা পালেগৈ হ'ল আৰু মনটোহে বেয়া লাগিছে পাই আজিৰ পৰা মোৰ লগটো নাই আৰু নবীন থাকিলে কিমান ভাল লাগে আবেলি ওলাই যাওঁ কেৰম খেলোঁ আজিৰ পৰা কোন নাই আৰু মোৰ লগত ধনেশৰ লগতে থাকিব লাগিব আজিৰ পৰা যা ফোন কৰি থাকিবি হেল্ল' এই নাই মই অলপ ওলাই আহিছিলোঁ গৈছোঁ কেনেকুৱা কৰি থাকে ক'ত আহিছিলোঁ কেলেনো তোক হা কি দৰকাৰনো তোক আহিছিলোঁ আৰু এফালে গৈ আছোঁ বকটো এইটো গৈ আছোঁ মোৰ ওপৰত তাই ইমান খং উঠিব লাগেনে তাই 3 সন্ধিয়ালৈকে অহা নাই ঘৰলৈ ঘূৰি নবীনৰ কথা ক'লে একদম বেলেগ বেয়া পায় কিনো যাদু কৰিলে সেইটোৱে শুনিবই নিবিচাৰে একেবাৰে নবীনৰ কথা বেয়াকৈ কি যে হ'ব এই ছোৱালীজনী ঘপককেনে সেই ল'ৰা এটা মাতি আনি চিনাকি কৰাই ঘপককৈ বিয়াখনে পাতি দিব লাগিব নবীনৰ লগত মই তাইক বিয়া দিব নোৱাৰোঁ দেই অথনি দুপৰীয়া পাত নবীনৰ কথা ক'লোঁ লাও টোপোনা জাত বুলি একদম ফেট তুলি পেলাই কেনেকুৱাজনী কৰি ওলাই গৈছে একদম ঘৰৰ পৰা মোক যেন একদম হেৰি মাৰিয়ে দিব যেন কটা মাৰি পঠিয়াব তেনেকুৱা নিচিনা কৰিছে পাই ছোৱালীজনীয়ে ক'তনো গ'লগৈ এতিয়া এই পৰলৈকে আহিব পৰা নাই তাই সন্ধিয়া হ'ল এতিয়া সেই 5-5:30 বাজিলে কিজানি ক'তনো গৈছে ঠিক নাই দেই ক'তনো চাগে লগৰ ছোৱালীৰ লগত বহি পেলাই লেকচাৰ কোবাই আছে ক'ব নোৱাৰোঁ মা এতিয়ালৈকে জীয়া অহা নাই যে কি হ'ল তাকেহে কৈছোঁ আলিবাটলৈ চাই আছে তাকে এতিয়ালৈকে অহা নাই বোলো ছোৱালীজনী কেৰি নগ'লগৈ মোৰ ওপৰত খং উঠিলে আকৌ দুপৰীয়া সময়ত সেই মই নবীনক লাও টোপোনা জাত বুলি ক'লোঁ যে একদম খঙত একদম উচাপ মাৰি ওলাই গৈছে ফোনটাৰ লগত ওলাই গ'ল গমেই নাপালোঁ ঘৰৰ পৰা তুমি ফোন এটা মাৰিবাচোন দেই মই যে অলপ আগত তাইলৈ ফোনটো লগাইছিলোঁ ফোনটো ছুইচ অফ পালোঁ তাই ফোন ছুইচ অফ কৰি দিলে তাইনি বাৰু ইমান হেৰি নেবা তাইতো ফোনটো ছুইচ অফ কৰি দিব লাগে তেনেকৈ কি যে হ'ব দেই এইবোৰ ছোৱালী পৰা ইমান খং নেবা তাই বাৰু ইমানো তাই মানে হেৰি নেবাও তাকেহে এতিয়া ৰাতি হৈ আহিছে সন্ধিয়া হৈ আহিছে তাই গুচি আহিব লাগে নাই বাৰু তাকেহে লাইট জ্বলিলে মানুহৰ ঘৰত আৰু এতিয়া ঘূৰি আহিব লাগে নাই বাৰু তাই কোৱাচোন কাৰ দুখ পাওঁ সেই ভিক্ষাৰীটোলৈ যাবলৈ ওলাইছে মই কিবা এটা ক'লোঁ তাই সেই মাকক ইমানো বা বেয়া পাব লাগেনে নিজৰ মাকজনীয়ে কি বেয়া কাৰণে কৈছোঁ নেকি বাৰু কোৱাচোন তাই ভালটো বিচাৰৰ কাৰণেহে মই কৈছিলোঁ তাকেহে তাই ইমান সৰু কথাটোত ইমান ৰিয়েক্ট কৰিব নালাগিছিলে সেইটো এতিয়া ঘূৰি আহিব পাৰে মই ৰিয়াঞ্চক কৈছোঁ তাই ফোনটো ছুইচ অফ বুলি সি অকণমান আগবাঢ়ি যাম বুলি কৈছিলে এতিয়া সি ফ্ৰেছ হৈ লওঁ বোলে আগবাঢ়ি যাম বুলি কৈছে আজি ঘূৰি আহক ঠিকছে গালি দিম কাকছা সোধাম আজি তাইক মই তাই ইমান খং দেখাবলৈ কিহৰ কেতিয়াবা সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিলোঁ গুমুঠ ধুৱাই পঢ়াই শুনাই সেই হেৰিটোৰ কাৰণে পাখণ্ডাটোৰ কাৰণে আমাক পাহৰি গৈ যাব খুজিছে বেয়া পাইছে কেইদিন হৈছে তাক লগ পোৱা বাৰু পাখণ্ড বুলিয়ে কৈছোঁ আৰু সেইটো টকা পইচা দেখি ভাবিছে এইখন ঘৰৰ পৰা সৰকাব পাৰি নেকি পইচা পাতি টকা দিব নাই কণা দিব নাই ছোৱালী মই লৈ আহিমগৈ কথা সিমানে তাৰ লগত ভাত খাবলৈও নাই সি সেই দাইল তেলৰ এই যোগাৰটোকে কৰিব নোৱাৰিব ছোৱালীক ভাত খুৱাবলৈ
তাক মই কি ফুটা কৰি এটা দিম নেকি তাক ভিক্ষাৰী জাত জিয়া তুমি মনটো কেলে ইমান মাৰি আছা মনটো বহুত বেয়া লাগিছে মোৰ নবীন মই ঘৰৰ মানুহবোৰক ফাঁকি দি ঘৰৰ মানুহবোৰে নজনাকৈ এনেকৈ পলাই গুচি আহিছোঁ মই ভাল কৰিছোঁ নে নাই বাৰু হেই সেইবোৰ কথা এতিয়া ভাবি থাকি লাভ নাই আহিলা যি আহিলা আৰু এতিয়া এই পলাই আহিছোঁ চলাই আহিছোঁ গাড়ী নাথাকিবা মানুহে শুনিলে কি বুলি ভাবিব গম পাইছা নাই ট্ৰেইনত এতিয়া এইবোৰ গাড়ী নাথাকিবা পুলিচ কেছ হৈ যাব পাৰে কি কৈছা তুমি এইবোৰ অঁ তোমাৰ ঘৰৰ বিনা অনুমতিত মই তোমাক এনেকৈ লৈ আহিছোঁ এইটো ডাঙৰ কথা নহয় জানো তুমি যদি এতিয়া কান্দি কৰি থাকা ভাবিব জোৰ জবৰদস্তি তোমাক লৈ আহিছোঁ বুলি সেইকাৰণে মনে মনে বহি থাকা দাদা আপুনি অলপ খিচিকি দিব নেকি বাৰু অঁ আঁতৰি দিছোঁ বাৰু তোমালোকে ক'ত গৈ আছা অঁ আমি সেই তামিলনাডু গৈ আছোঁ আমি তামিলনাডু গৈ আছোঁ আচলতে আমি তামিলনাডুৰে হয় ইয়াতে থাকোঁ আছামতে মানে এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ মোৰ পৰিবাৰ আহি আছেতো পিছৰ দবাতে আহি আছে মোৰ পৰিবাৰ তাতে মানে জেগা নাইকিয়া হৈছে না সেইটো কাৰণে খালী জেগা বিচাৰি আহিলোঁ অকলে গৈছে নে মেডামজিও তোমাৰ লগত আছে আছোঁ ময়ো লগতে আছোঁ ফুৰিব চুৰিব যোৱা নেকি তোমালোকে অঁ ফুৰিব যাওঁ আমি তামিলনাডু গৈ মজা পাবা তোমালোকে খালি অইলটো তুমি ককনাট অইলহে পাবা তাতে বৰ মজা লাগে খাই ইয়াতে আহি ককনাট অইলটো বৰ মিছি কৰোঁ মই অঁ পিছে আপোনাৰ নামটো আয়াৰ মুথস্বামী তত্তনাৰী আয়াৰ আপুনি ইয়াত ফেমিলি লৈ থাকে নেকি আমাৰ আছামত এই কিনো ক'বা বেহেনা ফেমিলি লৈ থাকোঁ হ'লে তাতে আমাৰ বিজনেছ আছিলে তামিলনাডুত তাৰ চপাত হৈ থাকিলে বিজনেছটো ইয়াতে গুচি আহিলোঁ আৰু ইয়াতে আহি পেলাই বিজনেছ কৰিছোঁ এতিয়া মাজে মাজে ঘৰ গৈ থাকোঁ আপুনি ধুনীয়া অসমীয়া কয় দেই ইয়াতে শিকিলা নেকি ইয়াতে শিকিলোঁ আমাৰ চবেই শিকিলালে মোৰ আকৌ পাকটো অলপ জিভাতে ঘূৰি যায় না মোৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া মজাকে পাৰে তামিলনাডুত আপোনাৰ ঘৰটো টাউনতে নে গাঁৱত এই তামিলনাডু গাঁও আমাৰ যে সেই চিনেমাখন যে আছে যে শাহৰুখ খান আৰু দীপিকা পাডুকন থকা চেন্নাই এক্সপ্ৰেছ আমাৰ ঘৰৰ কাষতে শ্বুটিং কৰিছিলে এইটো কাশ্মীৰ মে কন্যাকুমাৰী চটবাট পেট পাহৰি থাকিলে গানটো সেইটো এই বাগানবিলাক সেইখিনিতে আমাৰ ঘৰ হয় নেকি ये हीरो 10 रुपए निकाल बहना मुँह से कितने पैसा ना दे तू भी निकाल 10 रुपए मुँह से पैसा नहीं हो अगले जाओ फते मुँह तेरे कौआ मुट के जाए तेरे सर पे हैं आधे तेरे गोबर के कीड़े तेरे पे कीड़े पड़े तुम लोगों पे कीड़े ओ माँ हिस्सा जने ईमान ब्याह के गल दिसे ओ नबीन दीनी जाने के लिए 10 टका था आगे जाओ बहन आगे जाओ नागिन दसे तुझे मट मारी गई तेरी मरचा तो कहीं गुड़ खा के এই চিন্তা নকৰিবা বেহেনা এইবিলাক আহিয়ে থাকে ট্ৰেইনত তুমি ট্ৰেইনত উঠি পোৱা নাই নেকি আগতে নাই মানে উঠি না পাইছোঁ মানে এনেকৈ নাই পোৱা মানে সেই হিচাপবিলাকক ভয় লাগে দেখিলে মোৰ মানে অলপ চলপ ধেত ভয় কৰিবলৈকে কি আছে মানুহে হয় তেওঁলোক খালি আৰু পইচা বিচাৰি থাকে মোৰ হাতত এতিয়া পইচা নাই নহয় মই খুচুৰা কৰি অনাও নাই 100 টকা দিব নোৱাৰো নহয় এতিয়া মই অলপ আগত দি থৈ আহিছোঁ মই পইচা এজনীক আকৌ মই সদায় গোটেই বকে দি থাকিব নোৱাৰো নহয় নিজৰে ভিক্ষাৰী অৱস্থা মই কেনেকৈ পইচা দিওঁ বাৰু সেইটোৱেইটো নিজৰে নাথাকে ক'ৰ পৰা দিওঁ নিজে বোলে আম্বানী হোৱা হ'লেও বেলেগ কথা মোৰ যে ভোকে লাগিছে নেক্সট ষ্টেচন ক'ত হ'ব বাৰু আৰু নেক্সট ষ্টেচনত খাই ল'ব পাৰিবা পৰঠা ঘুগুনি মজা পায় মই সদায় অহা যোৱা কৰি থাকোঁ না কোনডোখৰত পৰঠা ঘুগুনি মজা পায় চাই ল'বা একদম মজাকৈ খাই ল'ব পাৰিবা দাদা আপোনাক লগ পাই ভাল লাগিছে দেই সঁচাকৈ আপুনি বহুত এনজয়মেণ্ট দি আছে আকৌ মইতো গান গাওঁ নহয় গান গাই তোমালোকক এনজয়মেণ্ট দিম ৰ'বা একদম মজাকৈ গান গাব জানো মই হয় নেকি গাইছোঁ দেই আইয় চাতু নানাৰ বৰ খচিয়াৰ আইয় চাতু নানাৰ বৰ কে চিংগাৰ झलक जाए दर थलक जाए अरे चट्टू ननार बर के सिंगार वाह वाह बढिया बढिया पिसे তোমালোকৰ ঘৰ ক'ত আসামৰ কোন জেগাত এই গুৱাহাটী টাউন এই হয় নেকি মই গুৱাহাটীতে থাকোঁচোন কেতিয়াবা আহিবা মোৰ টাউনৰ ফালেকে আছে বাৰু ভাড়া ঘৰটো তাতে থাকোঁ মই পানী বটল এটা আনিবলৈ নহ'ল পানী অকণমানহে খাওঁ লাগিছে এতিয়া তোমাৰ পিয়াহ লাগিছে নেকি এই বেগটোতে আছে চাই লোৱাচোন পানী বটল এটা এই তোমাৰে বাছতে মই খানা আৰু পানী লৈ আহোঁ ৰ'বা এইটো ডাবাতে মানুহে বিকি আছে অ' দাদা নালাগে হ'ব এই তুমি মোৰ ভাইটি ভণ্টি নিচিনা মই লৈ আহোঁ ৰ'বা যিমানে ট্ৰেইনখন দ্ৰুতগতিত আগবাঢ়িবলৈ গৈ আছে সিমানে ভয় লাগিছে কিয় জানো ঘৰখনৰ পৰা আঁতৰি আহিছোঁ নিজৰ ৰাজ্যখনৰ পৰা আঁতৰি গৈ আছোঁ কি যে হ'বলৈ গৈ আছে জিয়া তুমি ভয় নকৰিবা মিছাতে ভয় কৰিছা মই আছোঁ নহয় তোমাৰ লগত মা মোক মাফ কৰি দিবা মই যে মিছা কথা কৈ ঘৰৰ পৰা ওলাই আহিছোঁ ঘৰত চাগে কি পৰিস্থিতিৰ সৃষ্টি হৈছে মই নিজেও নাজানো জিয়া তুমি এনেকুৱা কৰি নাথাকিবা মই তোমাক নিথৰুৱা নকৰোঁ নহয় তোমাৰ দায়িত্ব লৈ মই লৈ আহিছোঁ তোমাক ভালকৈ ৰাখিম দিয়া নহয় মা আৰু দাদাৰ মুখখনলৈ বৰকৈ মনত পৰিছে মই সিহঁতক তেওঁলোকক মই প্ৰতাৰণা কৰি ওলাই আহিছোঁ মোৰ বেয়া লাগিব নেকি কিবা তোমাৰ কি মালৈ মনত পৰা নাই সেইটোৱেতো মোৰতো বেয়া লাগি আছে মাক মই এনেকৈ এৰি থৈ আহিছোঁ তোমাৰ কাৰণে মোৰ কি বেয়া লগা নাই তুমি এনেকুৱা কৰি নাথাকিবা আকৌ
আমি এনেও এদিন ঘূৰি যাম। টকা পইচা অলপ গোটাই ভালকৈ টনকিয়াল হৈ আমি ঘূৰি যাম। লোকৰ জেগাত কেনেকৈ থাকিম, কি কৰিম তাকে লৈ চিন্তা হৈছে। একো চিন্তা নকৰিবা, মই আছোঁ নহয়। লগালগ কাম বিচাৰিম, কাম পাম, পইচা পালে চব একদম চলিউশ্যন আহি যাব। বন্ধুসকল, মই ঘৰৰ পৰা গুচি আহিলোঁ কেৰেলাৰ অভিমুখে। তামিলনাডু গৈছোঁ বুলি কিছুমানক এনেই কৈছোঁ, কথাটো বেয়া হৈ যায়। আৰু আমি বহুত দুখত ওলাই আহিছোঁ ঘৰৰ পৰা। ঘৰৰ মা দেউতাই নামানিলে আমাৰ ভালপোৱা, সেইকাৰণেহে ওলাই আহিছোঁ। পিছত কি হয়, আগলৈ কি হয় নাজানো আৰু। খণ্ডটি আজি এইখিনিতে সামৰিছোঁ। ইয়াৰ পিছৰ খণ্ডটি আপোনালোকে যদিহে চাবলৈ বিচাৰে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো দবাই দিব। সেইটো দবালেহে লগে লগে খণ্ডবিলাক চাবলৈ পাব। আজিৰ খণ্ডটি এইখিনিতে সামৰিছোঁ। আৰু বন্ধুসকল, ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো দবাব নাপাহৰিব দেই। আৰু কমেণ্টত জনাব আজি কেনেকুৱা পালে। আকৌ লগ পাম দিয়ক। জাৰ্ণিটো কেনেকুৱা হ'ল, কি নহ'ল, ক'ত গৈ আছোঁ, কেনেকৈ থাকিম, সেইবোৰ চাবলৈ নাপাহৰিব।